হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল। অসম চৰকাৰৰ নতুন চাকৰি ওলাইছে, পঞ্চায়ত বিভাগত ওলাইছে চাকৰি PNRD নিউ ৰিক্ৰুইটমেণ্ট আছাম। চ' ইয়াত টোটেল পোষ্ট আছে 1508টা। চ' ইয়াত কি কোৱালিফিকেশ্যন লাগিব, এজ লিমিট কেনেকুৱা আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব চাই লওঁ বলক। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট, চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে। চ' বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। PNRD ৰিক্ৰুইটমেণ্ট 2026। চ' ইয়াত যিকেইটা পোষ্ট আছে পোষ্টকেইটাৰ বিষয়ে দিয়া হৈ আছে আৰু কি কোৱালিফিকেশ্যন লাগিব সেইটো দিয়া হৈ আছে। প্ৰথমটো আছে ইঞ্জিনিয়াৰ পোষ্ট। ইয়াত পোষ্ট আছে 291টা আৰু ইয়াত মাহিলী আপোনালোকক 18,000 টকা দিয়া হ'ব। তাৰপিছত এজ লিমিটটো হৈছে 18 to 40 years। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং আৰু ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন DCA যিখন চাৰ্টিফিকেট থাকে সেইখন আপোনালোকক লাগিব। তাৰপিছত 2 নম্বৰ আছে গ্ৰাম ৰোজগাৰ সহায়ক। ইয়াত পোষ্ট আছে 464টা। তাৰপিছত ইয়াত মাহিলী 15,000কৈ দিয়া হ'ব আৰু এজ লিমিটটো ছেম। তাৰপিছত ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট। তাৰপিছত DCA উইথ মিনিমাম 6 month ডিউৰেশ্যন। তাৰপিছত কেণ্ডিডেট শ্বুড বি ৱেল ভাৰ্ছড ইন মোবাইল এপ্লিকেশ্যনছ। চ' মোবাইলৰ বিষয়ে ভালদৰে আপোনালোকে জানিব লাগিব। তাৰপিছত কম্পিউটাৰ এছিষ্টেণ্ট। ইয়াত পোষ্ট আছে 291টা। ইয়াত মাহিলী আপোনাৰ 15,000কৈ দিয়া হ'ব আৰু এজ লিমিট 18 to 40 years। তাৰপিছত কোৱালিফিকেশ্যন গ্ৰেজুৱেট লাগিব, DCA চাৰ্টিফিকেট 6 monthৰ আৰু ইয়াতো মোবাইলৰ বিষয়ে থাকিব লাগিব জ্ঞান। তাৰপিছত গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ। ইয়াত 462টা পোষ্ট আছে। তাৰপিছত 15,000 টকা ইয়াতো দিয়া হ'ব মাহিলী আৰু এজ লিমিটটো ছেম। তাৰপিছত গ্ৰেজুৱেট আৰু DCA লাগিব। তাৰপিছত আধাৰ ক্ৰাইটেৰিয়া এজ ৰিলেক্সেশ্যন দিয়া হৈছে। SC ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, PWBD কাৰণে আৰু UR আনৰিজাৰ্ভ 10 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। তাৰপিছত চিটিজেন কেণ্ডিডেট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া। চ' যিসকল ইণ্ডিয়ান চিটিজেন তেওঁলোকে কৰিব পাৰিব। সেইটো কাৰণে এপ্লিকেশ্যন ফিজ দেয়াৰ ইজ ন' এপ্লিকেশ্যন ফিজ ফৰ এপ্লাইং এবভ মেনশ্যনেড কণ্টেক্সুৱেল পোষ্ট। চ' এইটো কণ্টেক্সুৱেল বেচিছ হ'ব আৰু আপোনালোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব লগা নহয়। তাৰপিছত ইয়াত কেনেদৰে এপ্লাই কৰিব এইটো দিয়া হৈছে। আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট আছে তাত যাই আপোনালোকে এই সম্পূৰ্ণ যিটো নটিফিকেশ্যন সেইটো ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত ডকুমেণ্ট কি আপলোড কৰিব লাগিব সেইখিনি দিয়া হৈছে। বাৰ্থ চাৰ্টিফিকেট, SSLC চাৰ্টিফিকেট, তাৰপিছত এডমিট কাৰ্ড, তাৰপিছত ID প্ৰুফ, পান কাৰ্ড, ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ, তাৰপিছত ইয়াত চাৰ্টিফিকেট অফ কোৱালিফাইং এক্সামিনেশ্যন, তাৰপিছত ফটোগ্ৰাফ, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। তাৰপিছত স্কেনেড কপি অফ ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট লাগিব। চ' এইখিনি দ্য চাইজ অফ এবভ স্কেনেড ডকুমেণ্ট শ্বুড বি 300 KB। চ' 300 KB ভিতৰত এইখিনি হ'ব লাগিব গোটেইখিনি ডকুমেণ্ট। তাৰপিছত ইয়াত লাষ্ট ডেটটো আছে ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 22 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ গৈছে অলৰেডি। চ' যিসকলে কৰিম বুলি ভাবিছে এইটো পোষ্টৰ কাৰণে তেওঁলোকে কৰি ল'ব পাৰিব। তাৰপিছত আৰু লাষ্ট ডেটটো যিটো আছে লাষ্ট ডেট 22 মাৰ্চলৈ আছে 2024। চ' কণ্টেক্সুৱেল বেচিছ এটা পোষ্ট হয়, আপোনালোকে এপ্লাই কৰি ল'ব পাৰে যিসকলে কৰিম বুলি ভাবিছে। চ' এনেধৰণৰ ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সম্পূৰ্ণ জব ইনফৰ্মেটিভ ভিডিঅ' এই চেনেলটোত পাই থাকিব। চ' আজিলৈ আহিছোঁ, নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ।